আহোমকে ধৰি 6 জনগোষ্ঠীয়ে আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰ বাৰংবাৰ দাবী জনাই অহা হৈছে যে কি আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আজি পৰ্যন্ত আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদাটো তেওঁলোকে আচলতে আমাক যি কথা দিয়ে কথা মতে ৰাখি থৈছে। কাৰণ কেলে আজি চাওক সেইদিনা অসমলৈ যেতিয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আহি জুৱেল ওৰামে আহি পিনি কৈছে যে কি আজি পৰ্যন্ত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো তেওঁলোকে আচলতে কোনো আগ নাই বঢ়া বুলি কৈছে। কাৰণ কেলে যেতিয়া নেকি অসমলৈ 14 চনত যেতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল, অসমলৈ আহি পিনি তেওঁ কৈছিল যে কি এইবাৰ যদি আমাক চৰকাৰত আপোনালোকে আনি দিয়ে তেতিয়াহ'লে আমি অতি শীঘ্ৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু তেওঁলোকে যি ইলেকশ্যনৰ যিটো ফুলজাৰি মাৰিলে ফুলজাৰি মতে থাকি গ'ল। আজি পৰ্যন্ত আচলতে এই জনজাতিকৰণটো আচলতে সীমাবদ্ধ হৈ আছে। সেইটো কাৰণে আমি চৰকাৰক অতি শীঘ্ৰে দাবী জনাইছোঁ যে কি অতি শীঘ্ৰে যদি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আহি থকা যিটো আমাৰ বিধানসভা ইলেকশ্যন আহিছে 26ত এই 26ত কিন্তু অসমৰ 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী নিৰ্বিশেষে ভাষা ধৰ্ম নিৰ্বিশেষে আমি এই বিজেপি চৰকাৰখনক অসমৰ পৰা উপায় পেলাবলৈ বাধ্য হ'ম। আহোমকে ধৰি 6 জনগোষ্ঠীয়ে আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰ বাৰংবাৰ দাবী জনাই অহা হৈছে যে কি আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আজি পৰ্যন্ত আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদাটো তেওঁলোকে আচলতে আমাক যি কথা দিয়ে কথা মতে ৰাখি থৈছে। কাৰণ কেলে আজি চাওক সেইদিনা অসমলৈ যেতিয়া কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আহি জুৱেল ওৰামে আহি পিনি কৈছে যে কি আজি পৰ্যন্ত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো তেওঁলোকে আচলতে কোনো আগ নাই বঢ়া বুলি কৈছে। কাৰণ কেলে যেতিয়া নেকি অসমলৈ 14 চনত যেতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল, অসমলৈ আহি পিনি তেওঁ কৈছিল যে কি এইবাৰ যদি আমাক চৰকাৰত আপোনালোকে আনি দিয়ে তেতিয়াহ'লে আমি অতি শীঘ্ৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু তেওঁলোকে যি ইলেকশ্যনৰ যিটো ফুলজাৰি মাৰিলে ফুলজাৰি মতে থাকি গ'ল। আজি পৰ্যন্ত আচলতে এই জনজাতিকৰণটো আচলতে সীমাবদ্ধ হৈ আছে। সেইটো কাৰণে আমি চৰকাৰক অতি শীঘ্ৰে দাবী জনাইছোঁ যে কি অতি শীঘ্ৰে যদি 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আহি থকা যিটো আমাৰ বিধানসভা ইলেকশ্যন আহিছে 26ত এই 26ত কিন্তু অসমৰ 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী নিৰ্বিশেষে ভাষা ধৰ্ম নিৰ্বিশেষে আমি এই বিজেপি চৰকাৰখনক অসমৰ পৰা উপায় পেলাবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901